আজি মই এই ঘৰটো দেখাম। ইমান ডাঙৰ ঘৰত মই হাঁহ পুহি আছোঁ, কুকুৰা পুহি আছোঁ। ইয়াতে মই 400ৰ পৰা 300লৈকে হাঁহ কুকুৰা পুহিলোঁ। এতিয়া মই দেখাম, ইয়াত মই হাঁহ থওঁ, ইয়াত মই কুকুৰা থওঁ। তাৰপিছত হাঁহ পোৱালি বেছি হ'লে মানে মই এইখিনিত থওঁ, গঁৰালকেইটাত ভৰাই পানী ঢাকি পানী থওঁ। সেইবিলাক আছে গঁৰালকেইটা মই দেখাম, গঁৰালকেইটা ঢাকি পানী থওঁ, বাকী ইয়াত থওঁ। এইখিনিতে মই ক'ব খুজিছোঁ আপোনালোকক কাৰোবাক যদি ইনকুবেটৰ লাগে, 200 কেপাচিটি 100 কেপাচিটি এনেকুৱা যদি ইনকুবেটৰ লাগে মোক জনাব মেছেজত, মোক মেছেজ কৰিব ইনকুবেটৰ লাগে বুলি। কোনোবা ওচৰে পাখৰে গোলাঘাট ডিষ্ট্ৰিক্টৰ, তেতিয়া মই বনাই পানি দিব পাৰিম। কোনোবা যদি আপোনালোকক লাগে ক'ব, 200 কেপাচিটি আৰু 100 কেপাচিটি ইনকুবেটৰ। এইটো দীঘলটো আছে 22 ফুট আৰু বহলটো আছে আপোনাৰ 12 ফুট। এইটোতে দুভাগ কৰি দিছোঁ, এভাগ কুকুৰা এভাগ হাঁহ। ইয়াত মোৰ 150টামান হাঁহ থাকে আৰু বাকী কেইটামান বাহিৰত থাকে, আৰু তাত 200টামান কুকুৰা ধৰি যায় মোৰ মোটামুটি। এনেধৰণে থওঁ। মই এতিয়া আপোনালোকক দেখাই দিছোঁ আহক। এয়া মোৰ ঘৰটো চাই লওক আপোনালোকে। মই এইটো ঘৰতে হাঁহ কুকুৰা পুহোঁ। ইয়াত থাকে মোৰ হাঁহ, আৰু ইফালে যোনটো আছে ৰুম, সেইটোত থাকে মোৰ ভাগৰ গঁৰালটো আছে। সেইফালে মোৰ মানে কুকুৰাখিনি থাকে। ইয়াতো কুকুৰা থাকে, ডাঙৰ কুকুৰা যিহেতু ওপৰত থাকে, তলত যিহেতু হাঁহ থাকে। এয়া উমনি লৈ আছে, চাব পাৰিছে। আৰু মোৰ কণীও পাৰি আছে, বহুত কুকুৰাই কণী পাৰি আছে, আৰু এজনীয়ে উমনি লৈ আছে। এজনী কুকুৰা মোৰ ভাগৰে হয়, আৰু বহুত আছে এনেকুৱা কুকুৰা কণী পাৰি আছে। মই বিশেষকৈ বেছি উমনি নিদিওঁ, কেতিয়াবা এজনী দুজনী উমনি দি দিওঁ। এইটো ঘৰটো দেখিব পাৰিছে। ইয়াত মোৰ ভাগৰ 150টামান হাঁহ থাকে। তাৰপাছত আৰু যদি মোৰ 300-250 এনেকৈ যদি হাঁহ হৈ যায়, তেতিয়া মই বাহিৰত ৰাখোঁ। বাহিৰত মোৰ গঁড়া আছে। গঁড়াকেইটাত মই কি কৰোঁ, ত্ৰিপালে ঢাকি পানি বাহিৰতে ৰাখোঁ। তেতিয়া বৰষুণ দিলেও মানেও চিন্তা নাই মানে। সেনেধৰণে ৰাখোঁ বহুত সৰহ হৈ গ'লে। বাকী 150-200টামান এইটো ৰুমতে সোমাই যায়। হাঁহক যিহেতু ইমান জেগা নালাগে, সিহঁতি থেপাথেপিকৈ থাকে। আৰু এই ওপৰত ইয়াত মই কুকুৰা থাকে, ইয়াতো থাকে মোৰ কুকুৰা, ডাঙৰ ডাঙৰ কুকুৰাবোৰ যোনবোৰ ওপৰত থাকে সেইবোৰ ইয়াত থাকে। তলত কুকুৰা নাথাকে, ইয়াত তলত অকল হাঁহ থাকে। বাকী ইফালেতো দেখাম, ইফালেটোত মোৰ কুকুৰা থাকে। ইফালেতো মই দুভাগ কৰি দিছোঁ। সৰু কুকুৰা ডাঙৰ কুকুৰা এনেকৈ ভাগ ভাগকৈ থওঁ হ'লে আগতে, আজিকালি চব মিক্সকৈ থাকে। এতিয়া এইটো ইফালটো দেখাই দিছোঁ। এইটো ৰুমতে মোৰ 200মান কুকুৰা থাকে। যিহেতু মোৰ অকল কুকুৰাখিনি ৰাতিহে থাকে, মানে মই দিনত মেলিয়ে দিওঁ। ৰাতি মানে আপোনালোকে যদি দিনে ৰাতিয়ে যদি বান্ধিব খোজে, তেতিয়া এইটো ৰুমত আপোনালোকে 200 কুকুৰা থ'ব নোৱাৰিব। দিনে ৰাতিয়ে মানে বান্ধি থওঁ বুলি ভাবিলে। মোৰ ভাগৰ অনলি দিনতহে মানে মই অকল ৰাতিহে বান্ধোঁ, দিনত মেলি দিওঁ মানে। সেইকাৰণে মোৰ ইয়াতে 200 থওঁ। বাকী যদি মই এনি টাইম যদি বান্ধি থ'বলগীয়া হয়, তেতিয়া ৰাতি তাত থওঁ, আৰু দিনত এইটুকু জেগাতে মানে নেট বেৰি দিওঁ। এনেকৈ চোতালৰ এনেকৈ ছাইডত মই নেট বেৰি পানি দিনত উলিয়াই দিওঁ, ৰাতি তাত ভৰাই দিওঁ, তেনেকৈ থওঁ। আৰু বাকী দেখিব পাৰিলে, আৰু এইডোখৰত থওঁ, এইডোখৰত এয়া হাঁহ থৈয়ে দিছোঁ অলৰেডি, দেখিছে। তাত 150টা হাঁহ থাকে, আৰু ইয়াতো থাকে মোৰ ভাগৰ সৰুখিনি। এনেকৈ থওঁ, আৰু 2টা গঁড়া আছে, এইখিনিতে লৈ আনি পানি এইখিনিতে থৈ দিওঁ। এইখিনিতে মই ত্ৰিপাল ঢাকি দিওঁ বৰষুণ নপৰিবলৈ। এনেকৈ সৰহকৈ বহুত সৰহ হৈ গ'লে এনেকৈ থওঁ। যিহেতু মোৰ বনাবলগীয়া হৈ আছে ঘৰ, বনাম মই, আৰু 2টামান কোঠালি বনাই দিম, সেইফালে দীঘল কৰি দিম সেইটো। আৰু এইকেইটা গঁড়াকেইটা ইয়াতে মই ভৰাই দিওঁ বহুত সৰহ হৈ গ'লে, আৰু ঢাকি দিওঁ, ত্ৰিপালে ঢাকি দিওঁ। তেতিয়া মানে বৰষুণ পৰিলেও চিন্তা নাই, বৰষুণটো ভিতৰত নপৰে, হাঁহখিনি নিতিতে ৰাতি। তেনেধৰণেই থওঁ। আৰু বাকী এইখিনি হাঁহখিনি দেখিব পাৰিছে মোৰ। ইয়াত মোৰ 100+ আছে হাঁহ, ইয়াত চৰি আছে। ইয়াতো আছে, আধা ওপৰত আছে, আধা পুখুৰীত আছে। আৰু বাকী এনেধৰণেই মই থওঁ, আপোনালোকক দেখাই দিলোঁ। মই এনেধৰণেই 400 পৰা 450লৈকে পুহিছোঁ, কুকুৰা হাঁহ মিক্স। 400 পৰা 450লৈ এইটো ঘৰটো দেখিছে নহয়, সেই ঘৰটোতে পুহি আছোঁ। আৰু এই বাহিৰত যে এইডোখৰত থওঁ, অকল সেই ঘৰটোত নহয়, মই বাহিৰতো থওঁ। সেই ঘৰটোত বুলিয়ে নহয়, এইডোখৰত থওঁ, এই জেগাডোখৰত থওঁ। বাকীখিনি গঁড়াকেইটা আনি পানি ঢাকি দিওঁ, তাৰপিছত বান্ধি পানি। বাকী ইয়াৰ ছাইডে এটা কোঠালি বনাম, এইখিনিত এটা কোঠালি বনাম। এই ছাইডত দেখিছে জেগা আছে, আৰু এইফালে ছাইডতো এটা কোঠালি বনাই দিম হাঁহ কুকুৰাৰ কাৰণে।
এইখিনিটো এটা বনাম। সেইবোৰ হাঁহ মোৰ মানে য'তে ত'তে চৰি থাকে, গোটেই বাৰীত চৰি থাকে। সেইখিনিও দেখিব পাইছে হাঁহ চৰি আছে। এইখিনিতে আৰু এটা কোঠালি বনাম, মানে আৰু মই সৰহ কৰিম বুলি ভাবিছোঁ। এতিয়া মই বৰ্তমান 40টা 50টামান হাঁহ বিকিলোঁ এই আপোনাৰ 10 দিনৰ ভিতৰত, আৰু বিকিবলগীয়া বহুত আছে। এয়া এনেধৰণে মই এইটো ঘৰতে মানে পুহি আছোঁ। এয়া দেখিব পাৰিলে মই এনেধৰণে ৰাখোঁ। ইয়াতে ৰাখোঁ মই, ইয়াত 200ৰ পৰা 300 400লৈকে পুহিছোঁ মই। 400 কুকুৰা হাঁহ, অকল হাঁহ নহয়, কুকুৰা 200 আৰু হাঁহ 200। যেতিয়া মোৰ হাঁহ 200 হাঁহ মোৰ লগত একেচোতে থাকে, তেতিয়া মই ইয়াত 150 ৰাখোঁ। তাৰপাছত এইফালে ৰাখোঁ 50টামান। তাৰপাছত আকৌ কুকুৰা ৰাখোঁ, ইয়াত ৰাখোঁ কেইটামান। তাৰপাছত ইয়াত ৰাখোঁ মই 150মান। তাৰপাছত আকৌ মোৰ সিটো চাইডে অকণমানি ঘৰ এটা আছে, তাতো ৰাখোঁ 50টামান। তেনেধৰণে মই পুহি আছোঁ। আৰু বহুত বেছি হ'লে সেই গঁৰালকেইটা মই দেখালোঁ আপোনালোকক, সেই গঁৰালকেইটা ইউজ কৰোঁ। গঁৰালকেইটাত এইটোত ভৰাই পানি ত্ৰিপালে ঢাকি পানি বৰষুণত নিতিতিবলৈ তেনেধৰণে থওঁ। ইয়াত দেখিব পাৰিলে এইটো মোৰ 22 ফুট দীঘল আছে আৰু 12 ফুট বহল আছে এই ঘৰটো। এনেধৰণে মই হাঁহ কুকুৰা পুহি আছোঁ, পালন কৰি আছোঁ ইমান সৰু ঘৰতে। তাৰপাছত এইফালে মই বহুৱা কথা আছে। আজি ইমানকে দেখাই পানি মই আপোনালোকক দেখাই দিব বিচাৰিলোঁ মানে ভিডিঅ'টো। আজি ইমানে দেখালোঁ, আৰু নেক্সট ভিডিঅ' আহি আছে মোৰ।